পুৰি আৰু পৰঠা মই একেবাৰে ভাল নাপাওঁ, তথাপি ৰাইজৰ ডিমাণ্ড। সকলোৱে বোলে আজি পুৰি খাব, যিহেতু বতৰ ঠাণ্ডা, বৰষুণ দিছে। পুৰিৰ লগত আকৌ চব্জি চিলেক্ট কৰিলে পনীৰ, লগতে হেনো ক্ষীৰো বনাব। এইবোৰ আলোচনা কৰোঁতে বহুতেই দেৰি হ'ল। এতিয়া বজাৰ কৰিবলৈ ওলালোঁ। পনীৰটো আজি বেলেগ ষ্টাইলত বনিব। তাৰ কাৰণে বিলাহী, পিঁয়াজ, কেপচিকাম, জলকীয়া এনেদৰে কাটিলোঁ। আৰু এয়া পনীৰ। আৰু দিনতে ধুই থোৱা কেৰাহীখন পাতি অলপমান মিঠাতেল পেলাই দিলোঁ। এতিয়া ক্ষীৰ বনাবৰ কাৰণে চচপেনটো পাতি মহখুটিৰ পৰা অনা গৰু গাখীৰখিনি গৰম হ'বলৈ দিলোঁ। মানে মহখুটি যোৰহাট টাউনত থকা এখন দোকানৰ নামহে। তেলখিনি গৰম হৈ গ'লত অলপমান গৰম মছলা দি ইয়াতে ভেজিটেবলখিনি এতিয়া ফ্ৰাই হ'বলৈ দিম। ক্ষীৰ বনাবলৈ উতলোৱা গাখীৰখিনিত দিনৰে থাকি যোৱা অলপমান ভাত দি দিলোঁ। ঘৰৰ পৰা অনা দুটামান চেনিকল আছিল, ভাবিলোঁ ক্ষীৰৰ লগতে দি দিওঁ। সৰু সৰুকৈ কাটি লৈ এনেদৰে ইয়াত দি দিলোঁ। ইফালে যে ফ্ৰাই কৰি ৰাখিছিলোঁ ভেজিটেবলখিনি, তাতে পনীৰখিনি এড কৰি দিলোঁ। ইফালে ক্ষীৰখিনিও ৰেডি হৈ গ'ল। শেষত অলপমান কাজু আৰু খিচমিচ দি দিলোঁ। আৰু একেবাৰে শেষত আহি গ'ল আমাৰ পুৰি। এয়া আমাৰ ৰেডি হৈ গ'ল ক্ষীৰ। আমি আকৌ ইয়াক পায়স বুলিহে কওঁ। আপোনালোকে কি বুলি কয় জনাবলৈ নাপাহৰিব। এইফালে হৈ গ'ল চালাড আৰু এইফালে স্পেচিয়েল ডিছ পনীৰ। এনেদৰে পনীৰ বনাইছেনে আগতে জনাবলৈ নাপাহৰিব দেই কমেণ্টত। আৰু যিমান যি খালোঁ আমি অসমীয়া মানুহ, ভাত লাগিব। এয়া দিনৰে থাকি যোৱা ভাত, কেলেনো পেলাই দিওঁ। আৰু এতিয়া গোটেইকেইটাই প্লেটিং কৰাত লাগি গ'ল। আৰু ভোকত ৰ'ব নোৱাৰি ই খাবলৈ লাগিলেই। হেৰৌ খাবলৈ পাবা ৰ'বা। ব'লক তেতিয়াহ'লে দেৰি নকৰি ময়ো খাই চাওঁ কেনেকুৱা হৈছে। একদম মজা, টেষ্টি। আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। ভাল পালে আগলৈ বনাম। বাই।